নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি নতুনটো ভিডিঅ'লৈ মই ভিডিঅ'টো যোনটো মিউজিক হয় সেইটো মই ডাবিং কৰি দিব লগা হ'ল যাতে মানে কাৰণ ভিডিঅ'টো মানে অলপ প্ৰব্লেম হৈ গৈছিলে চ' বেয়া নাপাবা আৰু আজি আমাৰ গম পাইছোঁ যে ADI চিলেবাছটো যিহেতু নতুনকৈ চেঞ্জ হৈছে চ' মই মেথছৰ যিখিনি বস্তু হয় সেই পাৰ্টৰ বস্তুখিনি মই আজি লৈ আহিছোঁ তো তাৰ কাৰণে আমি 20 মাৰ্কছ ৰিজনিং আৰু 30 মাৰ্কছ মেথছ আছিলে তো মেথছৰ এটা পাৰ্ট হৈছে আমাৰ ইণ্টেজাৰ্ছ বা তেনেকুৱা এটা পাৰ্ট আছে তো সেই পাৰ্টটোত আমি মেথছ এটা লৈছোঁ সেই মেথছটো হ'ল ইফ 2 to the power x plus 3 is equal to 32 2 to the power x plus 3 then find the value of 3 to the power x plus 1 of value কিমান কৰিছে এনেকুৱা কুৱেশ্যনবিলাক আমি ক্লাছ 9ত পঢ়িছিলোঁ যে আমি যেতিয়া 2 স্কোৱাৰ বুলি থাকে তেতিয়া আমি ক'ব পাৰোঁ যে 2 2 4 বা 2 কিউব বুলি থাকে তেতিয়া আমি ক'ব পাৰোঁ 2 3টা পূৰণ ইজ ইকুৱেল টু 8 কিন্তু এই কুৱেশ্যনটো দিয়া আছে আমি গিভেন কি দিয়া আছে 2x plus 3 ইনটু ইজ ইকুৱেল টু 32 আমি ইয়াৰ পৰা প্ৰথম আমি কি উলিয়াই ল'ব লাগিব xৰ মানটো উলিয়াই ল'ব লাগিব সেই xৰ মানটো নি পেলাই আমি ইটো সমীকৰণত পাতি পেলাই আমি তাৰ ভেলুটো উলিয়াব লাগিব হ'ল তো আমি এইখিনিতে ক্লাছ 9ত আমি এটা ফৰ্মুলা পঢ়িছিলোঁ সেই ফৰ্মুলাকেইটা আমি জানি ল'ব লাগিব এটা পূৰণৰ আছিল এটা হৰণৰ আছিলে পুৰণা ফৰ্মুলাটো হ'ল a পূৰণ x পূৰণ a পূৰণ y ইজিকেলটো কি হয় a টু দি পাৱাৰ x প্লাছ y এইটো আমাৰ পূৰণত মানে কি হৈ যায় এইকেইটা ঘাতকেইটা আমাৰ কি হৈ যায় যোগ হৈ যায় আৰু পুৰণা আমাৰ ঘাতকেইটা কি হৈ যায় যোগ হৈ যায় x প্লাছ y হৈ গ'ল যদি আমাৰ হৰণ থাকে a টু দি পাৱাৰ x হৰণ a টু দি পাৱাৰ y তেনেহ'লে আমাৰ কি হয় আমাৰ ঘাতকেইটা ইয়াত বিয়োগ হৈ যায় যে a x মাইনাছ y এইখিনি আমি ক্লাছ 9তে আমি পঢ়ি আহিছিলোঁ চ' এই ফৰ্মুলাটো আমি ইউজ কৰিম ইয়াত চ' 2 টু দি পাৱাৰ x প্লাছ 3 আছে আমি কি লিখিব পাৰিম 2 টু দি পাৱাৰ x পূৰণ 2 কিউব ইজিকেলটো আমাৰ কিমান ইজিকেলটো কিমান দিয়া আছে 32 হয়নে চ' আমি নেক্সট আহিলোঁ 2 টু দি পাৱাৰ x 2 কিউব মানে কিমান 2 2 4 2 8 ইজিকেলটো 32 2 কিউব মানে কিনো আমি এইটো জানি ল'ম যে 2 কিউব বুলি ক'লে মানে 2 3টা পূৰণ 2 টু দি পাৱাৰ 4 বুলি ক'লে 2 4টা পূৰণ আৰু 2 স্কোৱাৰ বুলি কোৱাৰ লগে লগে 2 2টা পূৰণ এনেকৈ ইজিকেলটো 32 তো আমি কি কৰিলোঁ 2x মানে কি লিখি 2x ইজিকেলটো কিমান হ'ব 8টো প্ৰথমতে পূৰণ হৈ আছিলে সমান চিহ্ন এইফালে কি হৈ আছে পূৰণ এতিয়া সমান চিহ্ন সিফালে লৈ যোৱাৰ লগে লগে কি হৈ যাব হৰণ 32 হৰণ 8 তো বুজি পাইছা তো নেক্সট লাইনলৈ আহা নেক্সট লাইনত আমি কি লিখিম 2 টু দি পাৱাৰ x ইজিকেলটো 32 8এ হৰণ কৰিলে কিমান হ'ব 4 চ' 2 টু দি পাৱাৰ x ইজিকেলটো 4ক আমি কি লিখিব পাৰোঁ 2 স্কোৱাৰ চ' ইয়াতো চোৱা ইয়াত 2 টু দি পাৱাৰ x আছে ইয়াত 2 স্কোৱাৰ আছে চ' আমাৰ সেইকেইটা সহগকেইটা একে চ' আমি x ইজিকেলটো কি লিখিব পাৰোঁ 2 আমি xৰ মানটো আমাৰ ওলাই গ'ল তো আমাৰ ছেকেণ্ড ইকুৱেশ্যনটো প্ৰশ্নটো কি দিছে 3 টু দি পাৱাৰ x প্লাছ 1 মানে 3 চ' আমাৰ সেইটো সুধিছে যে xৰ ভেলু কিমান 2 প্লাছ 1 ইজিকেলটো 3 কিউব মানে কিমান হ'ব 3 3টা পূৰণ 3 3 গুণ 9 3 গুণ 27 হৈ গ'ল চ' এইটো যদি কিবা নেক্সট তোমালোকৰ কিবা বুজিবলগীয়া কিবা কুৱেশ্যন থাকে তেন মোক সুধিব পাৰা কাৰণ আমি এই ফৰ্মুলাকেইটা নজনাকৈ আমি অংক কৰিব নোৱাৰোঁ চ' এইটো কুৱেশ্যনটো অলপ মই ষ্টেপ বাই ষ্টেপ কৈ দিলোঁ যদি কিবা বুজি পোৱা নাথাকে বা কিবা যদি তোমালোকৰ ডাউট থাকে দেন সুধিব পাৰা এণ্ড যদি কিবা আৰু কিবা প্ৰব্লেম থাকে দেন তোমালোকে মোক কমেণ্ট কৰিও মোক তোমালোকে জনাব পাৰা তো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িবলৈ ওলাইছোঁ তো নেক্সট কুৱেশ্যনটো আমাৰ এনেকুৱাই নেক্সট কুৱেশ্যনটো কি দিছে ইফ a মাইনাছ b ইকুৱেল টু দিয়া আছে 4 a মাইনাছ b ইকুৱেল টু দিয়া আছে 4 এনেকুৱা কুৱেশ্যন মই কৰাইছোঁ আগতে চ' এনেকুৱা এটা ষ্টাৰ্ট কৰিছোঁ a মাইনাছ b ভেলু কিমান দিয়া আছে 4 আৰু কি দিয়া আছে এইটো আমি ছিংগুল আমি অংক কৰোঁতে সদায় এটা বস্তু মনত ৰাখিবা প্ৰতিটো কুৱেশ্যন এনেকুৱা যিহেতু লিনিয়াৰ ইকুৱেশ্যন বা এটা চলকৰ ৰৈখিক সমীকৰণবিলাক দিয়া থাকে সদায় আমি এটা এটাকৈ পঢ়িম চ' a মাইনাছ b ইকুৱেল টু 4 আৰু a b ইকুৱেল টু কিমান দিয়া আছে 16 হ'ল তো তাৰপিছত আমাৰ উলিয়াব কি দিছে a স্কোৱাৰ প্লাছ b স্কোৱাৰ ভেলু উলিয়াব দিছে আমি কিহৰ মান জানো a মাইনাছ b মান জানো আৰু a b মান জানো তো এই তিনিটা থকা সম্বন্ধ থকা সূত্ৰটো কি আছিলে যে a মাইনাছ b হোল স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2ab তো আমি এইটো দুইফালে কি কৰিব লাগিব হোল স্কোৱাৰ কৰিব লাগিব এতিয়া কি হ'ল a স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2ab ইজ ইকুৱেল টু 16 তো আমি এই সূত্ৰটো আমি ইউজ কৰি পেলাই আমি কি কৰিলোঁ আমি হেৰি কৰিব পাৰোঁ যে আমি a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত আমি কি কৰি দিলোঁ হেৰি ভাঙি দিলোঁ যে a স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2ab 2ab ভেলু কিমান ab ভেলু কিমান 16 ab মানটো কিমান পাইছোঁ 16 তো ইজ ইকুৱেল টু 16 হ'ল ab মান আমি কিমান পালোঁ 16 a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইজ ইকুৱেল টু 16 দেখোন মাইনাছ 32 এফালে আহিলে প্লাছ 32 এটাকে a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইজ ইকুৱেল টু 48
এই কুৱেশ্যনটোত খালি এটা বস্তু মই দেখিবা তোমালোকে যিহেতু আমি যিকোনো একো টান মেথছ নহয় জাষ্ট আমি কি কৰিছোঁ আমি সূত্ৰটো জানিলে হ'ল যে এই তিনিটা আছে এই তিনিটা যে আমাৰ মান তিনিটা দিলে এই তিনিটা থকা সম্বন্ধটো কি যে এই তিনিটা থকা তাৰ কাৰণে আমি সূত্ৰকেইটা জানিলে হ'ল যে a - b হোল স্কোৱাৰত কি থাকে a স্কোৱাৰ প্লাছ b স্কোৱাৰ থাকে মাইনাছ 2ab থাকে তো আমি এই সূত্ৰটো আমি কিছুমানে সুধিব পৰা যায় এইটো সূত্ৰটো এইটোহে আছিলে তো এইটো কেনেকৈ হ'ল চ' আমি a স্কোৱাৰ মাইনাছ 2ab লিখিলেও শুদ্ধ a স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2ab লিখিলেও শুদ্ধ থাৰ্ড কুৱেশ্যন ইফ a প্লাছ b প্লাছ c ইকুৱেল যদি 6 হয় তো ষ্টেপ বাই ষ্টেপ কৰিম a প্লাছ b প্লাছ c মানে কিমান 6 হ'ল আকৌ কি দিয়া আছে a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ ইজ ইকুৱেল টু 26 চ' মই অলপ ভইচতো তোমালোকক দি দিছোঁ আখৰ ধৰিব নোৱাৰিব পাৰা দেন চাই ল'বা আৰু আমাক উলিয়াব কি দিছে ab প্লাছ bc প্লাছ ca মান আমাক কি উলিয়াব দিছে হ'ল এই কুৱেশ্যনটো আমাক কি কৰিছে উলিয়াব দিছে চ' এই তিনিটা থকা সম্বন্ধটো হ'ল কাৰণ আমাৰ স্কোৱাৰ আছে চ' আমাৰ স্কোৱাৰ সূত্ৰটো আমি কি কৰিম ইউজ কৰিম যে আমি দুইফালে স্কোৱাৰ কৰি দিম a প্লাছ b প্লাছ c হোল স্কোৱাৰ ইজ ইকুৱেল টু 6 স্কোৱাৰ সমান আছে নাই যিহেতু দুইটা ভেলু সমান হয় তে সমানৰ লগত সমান যোগ কৰিলে বা পূৰণ কৰিলেও তাৰ ভেলু কি হয় সমানেই হয় তো ইয়াৰ সূত্ৰটো ভাঙো a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ প্লাছ 2ab প্লাছ 2bc প্লাছ 2ca চবতে দুইটো কমন আছে কাৰণে কমন ল'লোঁ আৰু 6 গুণ কিমান 37 হ'ল এতিয়া বুজি পালা তো a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ মানে কিমান পাইছিলোঁ আমি 26 হয়নে চ' আমি সেই মানটো আমি কি কৰিম ইয়াত পাতি দিম a প্লাছ b তো আমি তাত কি পাতিলোঁ 26 প্লাছ 2 ইনটু ab প্লাছ bc প্লাছ ca ইজ ইকুৱেল টু কিমান 36 মাইনাছ 36 হ'ল তো আমি 2 ইনটু ab প্লাছ bc প্লাছ ca ইজ ইকুৱেল টু 36 মাইনাছ 26 ইজ ইকুৱেল টু কিমান 10 আমাৰ তলত অলপ লিখিবলৈ দিগদাৰ কাৰণে মই কাষতে এটা লাইনতে কৰি দিলোঁ দুইটো এফালে কি হৈছে পূৰণ সিফালে লৈ গ'লে কি হ'ব হৰণ ab প্লাছ bc প্লাছ ca ইজ ইকুৱেল টু 10 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু কিমান হ'ব এনচাৰ 5 যদি তোমালোকৰ কিবা নুবুজা থাকে এই কুৱেশ্যনটো মোক সুধিব পাৰা কমেণ্ট কৰিব পাৰা বা মোৰ হেৰিটো তোমাৰ মেইলটো আছে যিহেতু মই মেইলটো কণ্টেক্টত মই দি দিওঁ তো কণ্টেক্টৰ জৰিয়তে তোমালোকে কি কৰিব পাৰা মোৰ মেইলৰ জৰিয়তে তোমালোকে কিবা ডাউটছ থাকিলে যিকোনো কুৱেশ্যন বা যদি তোমালোকৰ নাজানা কুৱেশ্যন থাকে মোক তোমালোকে সুধিবা মই কুৱেশ্যনটো ছল্ভ কৰি দিবলৈ বা ইউটিউবৰ জৰিয়তে মই তোমালোকক ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম যাতে সকলোৱে বুজি পায় আৰু তোমাৰো কনচেপ্টটো ক্লিয়াৰ হয় মোৰো যিহেতু ইমানটা কনচেপ্ট ক্লিয়াৰ আছে বুলি মই নকওঁ যদি তোমাৰ কেতিয়াবা তোমালোকৰ ভুল হয় তোমালোকে শুধৰাই দিবা নেক্সট আমি এইটো যদি কিবা বুজি পোৱা নাই চাই ল'বা নেক্সট আমাৰ 4 নম্বৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যন মই আগতে কৰাইছোঁ নেক্সট ক্লাছ আগতে কৰাই আছোঁ চ' চাবা আমাৰ কি দিয়া আছে এইটো মই বহুত শ্বৰ্টকাটত কৰিম ফাইণ্ডা দুবাৰ লিখি দিলোঁ একো নাই অলপ হৈ যায় আৰু মিষ্টেক্স ন চ' এক্স মাইনাছ 1/x ইকুৱেল টু আমাৰ কিমান পাইছোঁ 7 হ'ল তো আমাৰ x মাইনাছ 1/x ইকুৱেল টু আমি কিমান পালোঁ 7 তো আমাৰ উলিয়াব দিছে কি হ'ল স্কোৱাৰ ভেলু উলিয়াব দিছে এনেকুৱা তো এইবিলাকত আমি কি কৰি নাথাকোঁ সূত্ৰ ইউজ কৰি নাথাকোঁ আমি বহুত চিম্পুল শ্বৰ্ট ট্ৰিক ইউজ কৰিম যাতে আমাৰ কুৱেশ্যনটো ইজিলি ছল্ভ হৈ যায় সূত্ৰটো আছিলে কি a স্কোৱাৰ প্লাছ 2 যদি আমাৰ মাইনাছত থাকে তেনেহ'লে আমাৰ কিহত আহে প্লাছত 7 স্কোৱাৰ প্লাছ 2 49 প্লাছ 2 ইজ ইকুৱেল টু কিমান হ'ব 51 আৰু যদি তোমালোকৰ কিবা এই কুৱেশ্যনটো ডাউটছ আছে দেন তোমালোকে মোক সুধিব পৰা যে ছাৰ মই এইটো কুৱেশ্যন বুজি পোৱা নাই দেন মই তোমালোকক নেক্সট আকৌ বুজাই দিম যিহেতু মই ৰেকৰ্ডিং আজি 2-3 বাৰ কৰিব লগা হৈছে অলপ প্ৰব্লেম হৈছে এই যদি এক্স আমাৰ প্লাছত থাকে আমাৰ কি হ'ব a স্কোৱাৰ মাইনাছ 2 এই কুৱেশ্যনটো আমি আগতে কৰিছোঁ চ' এনেকুৱা কুৱেশ্যনবিলাকৰ লগত সদায় শ্বৰ্ট ট্ৰিক ইউজ কৰিবা যাতে সোনকালে হয় আৰু কাৰণ আমাৰ সময় বহুত কম থাকিব অংক কৰিবলৈ কাৰণ আমাৰ এতিয়া গম পাইছে 50টা মেথছ কৰাটো ধেমালি নহয় 50টা মেথছ কৰোঁতে মিনিমাম তুমি 1.5 ঘণ্টা টাইম এটা দিব লাগিব চ' 1.5 ঘণ্টাত আমি যিমান পাৰোঁ টাইম মেকআপ কৰি পেলাই আমি যিমান পাৰোঁ চিম্পুল ইউজ কৰি পেলাই আমি ট্ৰাই কৰিব লাগে নেক্সট 5 নম্বৰ যদি আমাৰ x মাইনাছ 5 ইকুৱেল টু দিয়া আছে 5 কি দিয়া আছে x মাইনাছ 5 ইকুৱেল টু কি দিয়া আছে 5 আৰু xy ইকুৱেল টু 6 তেনেহ'লে আমাৰ x³ মাইনাছ y³ ভেলুটো আমাৰ উলিয়াব দিছে এই কুৱেশ্যনটো মই তোমালোকক হোমৱৰ্ক দি দিছোঁ তোমালোকে কৰি পেলাই মোক কমেণ্টৰ জৰিয়তে দিবা বা ইমেইলৰ জৰিয়তে দিবা কাৰণ মই এই 3 দিন মই বহুতো কুৱেশ্যন দি আছোঁ তোমালোকক কৰিবলৈ পাৰ ডে তোমালোকে কুৱেশ্যনখিনি ভিডিঅ' চোৱা বা তোমালোকে চেষ্টা নকৰা এইটো কিন্তু বেয়া কথা অংক প্ৰেক্টিছ কৰি যাব লাগে ভিডিঅ'খিনি চাইছা যিহেতু অংককেইটা কৰা নাজানিলে মোক সোধা তেতিয়া মই আকৌ ছল্ভ কৰি দিম যদি তোমালোকে কোনেও মোক নুসুধা দেন মই কেনেকৈ ছল্ভ কৰিম কোৱা তো তোমালোকে সুধিবা মই বেয়া নাপাওঁ সুধিবা যে ছাৰ মই এইটো কৰিব নোৱাৰিলোঁ বা দাদা মই এইটো কৰিব নোৱাৰিলোঁ দেখুৱাই দিয়া তো মই এনেকৈ তোমালোকক কি কৰিব পাৰোঁ তোমালোকক দেখাই দিব পাৰোঁ এই সূত্ৰ এটা মই কৈ দিছোঁ যে x মাইনাছ y হোল কিউব মানে কি x³ মাইনাছ y³ মাইনাছ 3xy x ইনটু y চ' এনেকুৱা কুৱেশ্যনবিলাকক সদায় সাৱধান হ'বা
আৰু যোনে যে মোৰ ভিডিঅ'টো চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা এণ্ড নটিফিকেশ্যনটো অন কৰি থ'বা যাতে তোমালোকে ভিডিঅ'বোৰ সোনকালে পোৱা। থেংক ইউ।